হয় হয় আজি 11টা দিনে এই যি অভিশপ্তৰ দিশটোৱে আজি 11টা দিনে অতিক্ৰম কৰাৰ পিছতো এতিয়াও ইয়াৰ নিৰ্গমন বন্ধ হোৱা নাই আৰু নিৰ্গমন বন্ধ নোহোৱাৰ ফলতে এই ভটিয়াপাৰা অঞ্চলত বৃহৎ শব্দৰ প্ৰদূষণ সৃষ্টি কৰিছে, যাৰ ফলত আতংকিত হৈ আছে গাঁওবাসী। আৰু আজি পুৱাৰে পৰা বিশেষজ্ঞ দলে কাম কৰিবলৈ আৰম্ভ কৰিছে, কিন্তু কৃষ্ণ আগৰৱালাৰ যি সম্পত্তি ইয়াৰ পৰা গোপনে লৈ যোৱাৰ বাবে এইসকল ৰাইজ ক্ষোভিত হৈ পৰিছে আৰু তেখেতলোকে গাঁওবাসীয়ে আজি এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু ইয়াত এতিয়া দেখিছে পুৱাৰে পৰা তেওঁলোকে যেতিয়াই কৃষ্ণ আগৰৱালাৰ বস্তু ইয়াৰ পৰা লৈ গৈছে তেতিয়াই এই এনেধৰণে এই স্থানত আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। আৰু প্ৰতিবাদকাৰীসকলৰ পৰা মই তেওঁলোকৰ মনৰ কথা তেওঁলোকে কি ক'ব মই জানিবলৈ চেষ্টা কৰিম। প্ৰতিবাদকাৰীয়ে আজি ইমান দিনে আপোনালোকৰ এই অঞ্চলত তেওঁলোকে বিস্ফোৰিত হোৱা গেছৰ পৰা অহৰ্নিশে নিৰ্গত হৈ থকা ধোঁৱা বা তাৰ যি প্ৰদূষণ, তাৰ ফলত যথেষ্ট আপোনালোকৰ অসুবিধাৰ সন্মুখীন হৈছে। আৰু লগতে এটা কথা ক'ব লাগিব যে ইয়াত আপোনালোকে আজি কৃষ্ণ আগৰৱালা যিজন লোক তেখেত আজিও আপোনালোকৰ কাষত উপস্থিত নহ'ল আৰু তেওঁ আজি আপোনাৰ গোপনে ইয়াৰ পৰা বস্তু লৈ গৈছে বুলি আপোনালোকে দাবী তুলি আজি ইয়াত প্ৰতিবাদ সাব্যস্ত কৰিছে, কি ক'ব? আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ। ভাৰত চৰকাৰৰ এটা ডাঙৰ ৰাজহুৱা সম্পদ ONGC থকাৰ পিছত কেনেকৈ ব্যক্তিগত মালিকৰ হাতত ৰিক গতাই দিয়া হ'ল, এইটো এটা অত্যন্ত দুৰ্ভাগ্যজনক কথা। আজি ইমান দিন হৈ যোৱাৰ পিছতো কৃষ্ণ আগৰৱালাক কেলে গ্ৰেপ্তাৰ কৰা হোৱা নাই, কৃষ্ণ আগৰৱালাক কেলে প্ৰশ্ন কৰা হোৱা নাই, আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। অসমীয়া জাতিয়ে তেল দিলে, চাহ দিলে, কয়লা দিলে, সকলো সম্পদ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰক দিলে, কিন্তু অত্যন্ত দুৰ্ভাগ্যজনক কথা 20,000 টকাৰ তেলৰ ৰয়েলিটি কেৱল মাত্ৰ অসমীয়া মানুহে পায় 450 টকা। আমি দাবী উত্থাপন কৰিছোঁ অসমীয়া মানুহৰ তেলৰ যি অধিকাৰ, এই অধিকাৰ সম্পূৰ্ণৰূপে অসমীয়া মানুহৰ হাতত থাকিবলৈ দিয়ক আৰু কৃষ্ণ আগৰৱালাক অনতি বিলম্বে গ্ৰেপ্তাৰ কৰিবলৈ দাবী উত্থাপন কৰিছোঁ। অন্যথা অনতি বিলম্বে ৰাইজৰ সহযোগত ONGCৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব আৰু যিসকল ক্ষতিগ্ৰস্ত এই ক্ষতিগ্ৰস্তসকলক উপযুক্ত ক্ষতিপূৰণ দিবৰ কাৰণে আজি দাবী উত্থাপন কৰিবলৈ এই কাৰ্যসূচী হাতত লোৱা হৈছে। এনেধৰণে দেখিছে প্ৰতিজন ক্ষোভিত হৈছে। ইয়াত আহি উপস্থিত হৈছে মানস ৰবীন, মই তেখেতৰ পৰাও জানিবলৈ চেষ্টা কৰিম। কি ক'ব, ইয়াত আপুনি আহিছে আজি ৰাইজৰ কাষলৈ আৰু ৰাইজৰ কাষত আহি আপুনি উপস্থিত হৈছে আৰু কি ক'ব? নিজে কৰিছে, ভাল কৰিছে। ইয়াত আজি 10 দিন উকলি গ'ল, 11 দিন, আজি 11 দিনতো ইয়াৰ ৰাইজ নিৰাপদে থাকিব পৰা নাই, কি ক'ব এই ক্ষেত্ৰত? নহয়, প্ৰথম কথাটো হ'ল যে ৰাইজে এটা আহ্বান জনাইছিল, মই সেইকাৰণে আহিছোঁ। ইয়াত হ'ল ONGCৰ আগতে কি আছিলে, আমাৰ শিৱসাগৰখন বৰ ধনী ঠাই আছিলে, কাৰণ ONGCয়ে ক'ৰবাত যদি মাটি এটুকুৰা লয় তেল অকণ খান্দে তেতিয়া আমাৰ ল'ৰাই চাকৰি পাইছিলে, গতিকে ৰাইজে কোনো ধৰণৰ আপত্তি কৰা নাছিলে। আজি বহু বছৰ হৈ গ'ল ONGCয়ে সেই নিয়মটো নাইকিয়া কৰিলে, এতিয়া তেল খান্দিলেও ল'ৰাই চাকৰি নাপায়। আমাৰ শিৱসাগৰত আগতে ONGCত চাকৰি কৰা মানুহে বেছি আছিলে, এতিয়া সেই মানুহৰ সংখ্যা ৰিটায়াৰ হোৱাৰ পিছত একেবাৰে কমি গ'ল। এতিয়া গোটেই বস্তুটো ONGCয়ে ব্যক্তিগত খণ্ডলৈ দি দিলে। আগতে এই ৰিগবোৰ ONGCয়ে নিজে চলাইছিলে, ইয়াত কৰ্মৰত যিমানবোৰ মানুহ আছিলে, ডিলাৰ যিমানবোৰ মানে লেবাৰলৈকে গোটেইবোৰ চাকৰি আমাৰ শিৱসাগৰৰ মানুহে পাইছিলে। আজিকালি সেইটো ব্যৱস্থা নাইকিয়া হ'ল। এতিয়া প্ৰাইভেটক দিয়াৰ ফলত কি হৈছে, তেওঁলোকে কম পইচাৰ মানুহ মকৰল কৰে, তাৰ ফলতো এনেকুৱা ধৰণৰ দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। কাৰণ অত বছৰৰ পৰা শিৱসাগৰত ৰিগ চলি আছে, কিন্তু এনেকুৱা ঘটনা খুব কম। কিন্তু এই ৰিচেণ্টলি যেতিয়াৰ পৰা এই প্ৰাইভেটাইজেশ্যন কৰিছে দেখা গৈছে যে বাঘজানত হৈছে এনেকুৱা দুৰ্ঘটনা, আজি আমাৰ ইয়াত বাৰীচুকত হ'ল, এনেকৈ গেলেকীত হৈছে, বিভিন্ন স্থানত হৈছে। এতিয়া কথাটো হ'ল যে তেওঁলোকে প্ৰাইভেটাইজেশ্যন কৰিলে, ইয়াৰ তদন্ত হ'ব লাগে যে ৰিগটোৰ গাফিলতিৰ কাৰণে হৈছে নে অন্য কথাৰ কাৰণে হৈছে। দ্বিতীয় কথা, এই মানুহখিনি যিখিনিয়ে তেলৰ পৰা এটকাও নাপায়, যিখিনিয়ে চাকৰি বাকৰি পোৱা নাই, সেই মানুহখিনি যে আজি ভুক্তভোগী হ'বলগীয়া হৈছে এই ঘটনাটোৰ কাৰণে, এই দায়িত্বটো ONGCয়ে ল'ব লাগিব। এখেতসকলৰ ক্ষতিপূৰণৰ দায়িত্বটো ONGCয়ে ল'ব লাগিব আৰু এইটো ভাৰত চৰকাৰৰ এটা
চৰকাৰী সংস্থা, গতিকে PSU হয়, গতিকে তেওঁলোকৰ অজস্ৰ টকা আছে, গতিকে এই মানুহখিনিক তেওঁলোকে উপযুক্ত ক্ষতিপূৰণ দিব লাগিব। ৰাইজে উল্লেখ কৰিব লাগিব কৃষ্ণ আগৰৱালা, যিজন কৃষ্ণ আগৰৱালা কুখ্যাত তেলচুৰ বুলি খ্যাত, সেই কৃষ্ণ আগৰৱালা এতিয়াও যে এই দুৰ্দশা থকা মানুহৰ কাষত বা এইসকল ৰাইজৰ কাষত থিয় নহ'ল, এই ক্ষেত্ৰত আপুনি কি ক'ব? নহয়, তেখেত ব্যৱসায়ী মানুহ, ভয় খাইছে চাগে, এনেকুৱা এটা ঘটনা হৈ তেনেকুৱা বহুত কথা থাকিব পাৰে, সেইবোৰ মই ব্যক্তিগত স্তৰলৈ নাযাওঁ। কিন্তু মূল কথাটো এইটোৱেই যে আমাৰ যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক কৃষ্ণ আগৰৱালাৰ জৰিয়তেই হওক, ONGC নিজাকেই হওক ক্ষতিপূৰণটো দিব লাগে, সেইটোহে আমাৰ মূল কথা। সেইটো প্ৰশ্নত মই আহিছোঁ আৰু মই তাতে অটল থাকিম। হয়, তেখেতে এটা কথা উল্লেখ কৰিছে যে কৃষ্ণ আগৰৱালা দুখ আছে নাই তেখেতে নাজানে, কিন্তু এটা কথা ক'ব লাগিব, ইয়াৰ স্থানীয় ৰাইজ এতিয়াও ক্ষোভিত হৈ আছে। মই এইসকলৰ পৰা জানিবলৈ চেষ্টা কৰিম যে আপোনালোকে উজাগৰি নিশা কটাইছে আৰু আপোনালোকে এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে আৰু পথত এতিয়া আপোনালোকে এই যান বাহন বন্ধ কৰিছে, কি ক'ব? হয়, ইয়াত আমাৰ যি মহিলাৰ পৰা আদি কৰি জীৱ জন্তুলৈকে বা গোটেই ঘৰৰ সমগ্ৰ মানুহ ইয়াত থাকিব পৰা নাই। যি গেছ নিগত আছে, শব্দটোৰ কথা আছে, শব্দৰ কাৰণে হাৰ্ট এটেক হৈ দুজনৰ মৃত্যু বৰণ কৰিবলগীয়া হৈছে আৰু গেছৰ কাৰণে মেডিকেলত থাকিবলগীয়া হৈছে আৰু পশু পক্ষীও গৰু ছাগলী মৃত্যুবৰণ কৰিবলগীয়া হৈছে। আৰু যি আমাৰ ইয়াত এতিয়া ক্ষতিগ্ৰস্ত পৰিয়ালে যিখিনি ক্ষতিপূৰণ পাব লাগে সেইখিনিও আমি দেখিছোঁ বাৰু, কিছুমান অন্যায় হৈছে, অন্যায়বোৰ আকৌ চকু দি পিনি সেইখিনি লৈ গৈছে। আমাৰ মুঠতে এতিয়া যিখিনি ভটিয়াপাৰাবাসী ৰাইজৰ দুখ দুৰ্দশা হৈছে বা সমস্যা হৈছে, সেই সমস্যাখিনি সমাধান কৰিব লাগে আৰু উপযুক্ত ক্ষতিপূৰণ দিব লাগে। ক্ষতিপূৰণ দি আমাৰ যিখিনি আমাক ন্যায় লাগে সেই ন্যায়খিনি দাবীত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু যি SK স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালা আজিলৈকে এইটো উপস্থিত নহ'লেহি আৰু তেওঁ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ইয়াত উপস্থিত হৈ আমাৰ সকলোখিনি বুজ ল'লেহি, কিন্তু তেওঁ আজিলৈকে ইয়ালৈ নাহিলে। সেইকাৰণে তেওঁৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ, তেওঁক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে আৰু তাৰ দাবীতে আমি আজি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আৰু ইমান আজি এই গৰমত ৰ'দকো আওকাণ কৰি গোটেই মহিলাসকলে ইয়াত আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমাৰ উপযুক্ত ন্যায় দাবীত আমি মনোজ দত্তৰ দ্বাৰা আমি আপোনালোকক দেখুৱাই আহিছোঁ ভটিয়াপাৰত কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে। এক অৱৰ্ণীয় পৰিস্থিতিৰ সৃষ্টি হৈছে, কিয়নো 11টা দিনত ভৰি দিলে, কিন্তু তাৰ পাছতো ভূগৰ্ভৰ পৰা যি অবিৰতভাৱে গেছ নিৰ্গমন হৈ আছে, সেই গেছ নিৰ্গমন ৰোধ কৰাত ব্যৰ্থ হৈছে ONGC কৰ্তৃপক্ষ। কেৱল সিমানেই নহয়, ইফালে দেখা পোৱা গৈছে কৃষ্ণ আগৰৱাল, যিজন এই ঋতুৰ স্বত্বাধিকাৰীগৰাকী আজি পৰ্যন্ত গৈ উপস্থিত হোৱাহি নাই। তাৰ ফলতেই দেখা পোৱা গৈছে সেই অঞ্চলটোত এক অৱৰ্ণীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। যথেষ্ট ক্ষোভ প্ৰকাশ কৰিছে স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে। কম টকাতে কৰ্মচাৰীসকলক কৰ্মসংস্থাপন দি কামত নিয়োজিত কৰাৰ বাবেই আচলতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে। অতি শীঘ্ৰেই ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ দাবী উত্থাপন কৰিছে স্থানীয় ক্ষুব্ধ ৰাইজে। গতিকে আমি আপোনালোকক পোনপটীয়া দৃশ্য এয়া দেখুৱাই আছিলোঁ ভটিয়াপাৰৰ পৰা আমাৰ সাংবাদিক মনোজ দত্তৰ জৰিয়তে।